ডিগবৈত আপৰ বৃহৎ যোগদান কাৰ্যসূচী ডিগবৈৰ ভয়ংকৰ কৃত্ৰিম বানপানীৰ বিষয়ে বাতৰি কৰা সাংবাদিকক বিধায়ক সুৰেন ফুকনে মূৰ্খ বুলি কোৱাটো অতি দুৰ্ভাগ্যজনক। এই মন্তব্য মনোজ ধানোৱাৰৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি ডিগবৈত দলৰ ভেটি শক্তিশালী কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে আম আদমী পাৰ্টীয়ে। ডিগবৈ গোলাইৰ হোটেল হেৰিটেজত অনুষ্ঠিত আপৰ যোগদান কাৰ্যসূচীত স্থানীয় সচেতন যুৱক চন্দন কোঁৱৰ, ধীৰাজ লাহন, শান্তনু দৈমাৰীসহ প্ৰায় অৰ্ধশতাধিক যুৱক যুৱতী, কংগ্ৰেছ আৰু বিজেপিৰ বহু নেতাকৰ্মীয়ে দলত যোগদান কৰে। অনুষ্ঠানত আপৰ উত্তৰ পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, আপ অসমৰ উপসভাপতি মনোজ ধানোৱাৰ, যুৱ শক্তিৰ বাবুল চেতিয়া, চাহ শক্তিৰ যোগেশ্বৰ কৰ্মীসহ বহুকেইজন নেতা উপস্থিত আছিল। মনোজ ধানোৱাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলে সমগ্ৰ অসমত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি ধানোৱাৰে বিজেপি চৰকাৰে বিভিন্ন ঠাইত কৰি অহা উচ্ছেদৰ বিৰুদ্ধে সৰব হৈ পৰে। তদুপৰি ডিগবৈ কৃত্ৰিম বানপানীৰ সন্দৰ্ভতো মনোজ ধানোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ডিগবৈৰ ভয়ংকৰ কৃত্ৰিম বানপানীৰ বিষয়ে বাতৰি কৰা সাংবাদিকক বিধায়ক সুৰেন ফুকনে মূৰ্খ বুলি কোৱাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে। তদুপৰি কৃত্ৰিম বানপানীত ডিগবৈত ক্ষতিগ্ৰস্ত কৃষকক প্ৰয়োজন সাপেক্ষে আপে সহায় কৰিব বুলিও মনোজ ধানোৱাৰে জানিবলৈ দিয়ে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আছোঁ যে অসমৰ যিমানটা গাঁও পঞ্চায়ত আছে প্ৰতিটা গাঁও পঞ্চায়তত আমি ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ লগতে ZPC য'ত য'ত আছে আমি কেণ্ডিডেট দিব পাৰোঁ আৰু তাৰ কাৰণে সাংগঠনিক কাম কাজ আমি খুব তৎপৰতাৰে আগবঢ়াই লৈ গৈছোঁ। নাই কোনো কাৰো মিত্ৰতাৰ লগত আমাৰ পঞ্চায়তত কোনো মিত্ৰতা নাথাকিব। আমি নিজৰ ধৰণে খেলি যাম, কাৰণ আমি দলত কৰ্মকৰ্তা সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমাক পঞ্চায়ত নিৰ্বাচন খেলিবই লাগিব আৰু য'ত য'ত আমাৰ সংগঠন বা পঞ্চায়ত নিৰ্বাচনত আমি গম পাই যাম ক'ত ক'ত আমাৰ সংগঠন মজবুত আছে, সেইমতে আমি আগন্তুক দিনত বিধানসভাৰ কাৰণেও আমি আগবাঢ়িম। মই কিছুদিন পূৰ্বে লক্ষ্য কৰিছোঁ, আপোনালোকৰ বাতৰিৰ জৰিয়তে গম পাইছোঁ যে ইয়াত বৰবিলত অইলৰ IOCৰ যিটো নলা, IOC নলাৰ পৰা পানীৰ লগত তেল ওলাই গৈছে, খাৰুৱা তেল ওলাই গৈছে আৰু এই খাৰুৱা তেলটো গৈ খেতিপথাৰ যথেষ্ট ক্ষতি কৰিছে। দুৰ্ভাগ্যজনক কথা হ'ব নালাগিছিল, কিন্তু মই IOCL কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, তেওঁলোকৰ ওচৰত ডিমাণ্ড থৈছোঁ যে এই খেতিয়কসকলক ক্ষতিপূৰণ দিব লাগে। অন্যথা তেওঁলোকে যদি ক্ষতিপূৰণ নিদিয়ে তাৰ বাবে তেওঁলোকৰ কাৰণে যি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ প্ৰয়োজন আছে আম আদমী পাৰ্টীয়ে কৰিব। লগতে খেতিয়কসকলৰ লগত আমি নিজেই প্ৰয়োজন হ'লে আমি কঠীয়া লৈ আনিম, খেতিয়কসকলৰ লগত আমি খেতিপথাৰত যাম, তেওঁলোকৰ লগত আমি কঠীয়া পাৰি ধান খেতিটো যাতে তেওঁলোকৰ নষ্ট নহয় আমি এই ক্ষেত্ৰত কাম কৰি আগবাঢ়ি যাম। মিডিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এটা বৃহত্তৰ গোলাই যুৱক যুৱতী আমাৰ আই মাতৃসকল সকলোৱে এটা আলোচনাৰ মিলিত হৈ কেনে আজি আমি আম আদমী পাৰ্টীত যোগদান কৰিলোঁ আৰু এটা ভাল মন লৈ আহিছোঁ, যাতে যি আমাৰ ইয়াত আগন্তুক আমি যি দেখি আহিছোঁ বা ইয়াত হৈ গৈছে যোৱাটো পঞ্চায়ত নিৰ্বাচনত, গতিকে এবাৰ আমি এটা সুযোগো পাইছোঁ। ইয়াত আমি এই সুযোগটো সদব্যৱহাৰ কৰি যাতে আমাৰ গোলাই পঞ্চায়তৰ বা ডিগবৈ সমস্যাৰ যি আছে আমি য'ত যিখিনি সমস্যা লৈ আমি মাত মাতিব পাৰোঁ এই মাত মাতি যাম। গতিকে আমি এটা নিকা মন লৈ আহিছোঁ, গোটেই সকলোকে কৈছোঁ আপোনালোকেও আহি যোগদান কৰক আম আদমী পাৰ্টী। আজি আমি সঁচাই আনন্দিত হৈছোঁ। ধন্যবাদ। বহুত দিন কাম কৰিলোঁ, আজি 25-30 বছৰ কাম কৰিছোঁ, কিন্তু আজি মই আম আদমী পাৰ্টী চাই ভাল লাগিছে। দেখিছোঁ যে আম আদমী পাৰ্টীয়ে কাম কৰিব, কাৰণ আগৰ দিন যিখিনি কাম হৈ গৈছে আমাৰ গোলায়ৰ বিষয়ে মই কৈছোঁ বাৰু, কিন্তু যিখিনি কাম হৈ গৈছে এইখিনি হোৱা নাই প্ৰপাৰলি। আমি আগলৈ ভাল কাম হ'ব বুলি আম আদমী পাৰ্টীৰ লগত যোগাযোগ কৰিছোঁ আৰু আম আদমী পাৰ্টী হৈ আমি গাঁওখনৰ সৈতে আগবাঢ়িম আৰু পঞ্চায়তৰ ইলেকশ্যনটো আমি আম আদমী জিকাম বুলি আমি